এজন ব্যক্তিৰ এজনী গৰু আছিলে আৰু এদিন সেই গৰুজনী কুঁৱা এটাত পৰি গ'ল। কুঁৱাটোত পৰি যোৱাৰ লগে লগে গৰুজনীয়ে কৰুণ সুৰত সেই মালিকক গৰুজনীয়ে মাতিব ধৰিলে। গৰুৰ মাত শুনি কুঁৱাৰ ওচৰে পাঁজৰে বহুতো মানুহ গোট খালে। তাৰপিছত এটা সিদ্ধান্ত কৰিলে, যিহেতু গৰুজনী বুঢ়া হৈ আহিছে, এতিয়া গৰুজনী কোনো কামৰ হৈ থকা নাই, কুঁৱাটোৰ ভিতৰতে মাটি দি জাপি গৰুটোক জীৱনতে পুতি পেলোৱা যাওক, কাৰণ সি বেছি চটপটাই নাথাকিব আৰু সি সোনকালে মৰি যাব। কথামতেই কাম, সকলো মানুহে কুঁৱাটো মাটিৰে পুতিব ধৰিলে। মাটি জাপি 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 এটা সময়ত কুঁৱাটো ভৰি আহিব ধৰিলে। যিমানেই কুঁৱাটো মাটিৰে ভৰ্তি হৈ আহিব ধৰিলে, গৰুজনী চুঁচৰি জাপ মাৰি কুঁৱাটোৰ পাৰলৈ উঠি গ'ল। মনত ৰাখিব, এই সমাজে আপোনাৰ লগতো এইটো কৰিবলৈ ৰৈ আছে। আপুনি যেতিয়া কামৰ হৈ নাথাকিব, তেতিয়া আপোনাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মানুহে সহজ পথ অৱলম্বন কৰিব। আপুনি যেতিয়া অশান্তিত থাকিব, বিপদত থাকিব, কোনো প্ৰব্লেমত থাকিব, আপোনাক উঠোৱাৰ সলনি আপোনাক দবাবলৈ চাব। এই গৰুজনীৰ নিচিনাকৈ এই প্ৰব্লেমবোৰৰ পৰা উঠিবৰ কাৰণে, পৰিত্ৰাণ পাবৰ কাৰণে সংঘৰ্ষ আপুনি নিজেই কৰিব লাগিব। নহ'লে এই সমাজে আপোনাক জীৱনতে সমাধি দি দিব। সেইকাৰণে আগতীয়াকৈ সাজু হৈ থাকক আৰু এই সমাজৰ পৰা অলপ সাৱধানে থাকিব। কাৰণ আপোনাৰ প্ৰতি কাৰ মনত কি ভাৱ আছে আপুনি নাজানে।